2025 বৰ্ষতেৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মনৰ জোখৰে সকলোৱে আনন্দ কৰক, উৎসৱ কৰক বুলি আশা ৰাখি নৱবৰ্ষৰ এই প্ৰাকখনত মই কেইবাটাও বিষয় লৈ আপোনালোকৰ মাজত এইকাৰণে আহিছোঁ, যিহেতু টেক্সৰ কৰাল গ্ৰাসত পৰি আমি যি মিডল ক্লাছ লোকসকল জুৰুলা হৈ পৰিব ধৰিছোঁ, তেনেতে আকৌ কেইবাটাও বিষয় লৈ চৰকাৰে আমাৰ মাজত টেক্সৰ বজা ঠেলি দিছে। ইতিমধ্যে ক্ৰেডিট কাৰ্ডত নতুন টেক্স তেওঁলোকে বান্ধি দিছে। যিসকলে লেটলি পেমেণ্ট কৰে তেওঁলোকে 30ৰ পৰা 50% টেক্স দিব লাগিব, কৰ দিব লাগিব। আৰু চৰকাৰে বৰ্তমান আৰু বান্ধি দিছে, যিসকল লোকে গ্ৰামাঞ্চলত বসবাস কৰে তেওঁলোকৰ যদি বছৰি আয় 2 লাখতকৈ কম হয় তেওঁলোকে ৰেচন কাৰ্ড পাব। আৰু চহৰ অঞ্চলত যিসকলৰ বছৰি আয় 3 লাখতকৈ কম তেওঁলোকেহে ৰেচন কাৰ্ড পাবলৈ সক্ষম হ'ব। এই দুইটা বিষয় চৰকাৰে বান্ধি দিছে। এতিয়া আপুনি চাওক, গ্ৰামাঞ্চলত এতিয়া আমি জানাত মোৰ দৃষ্টিত আমি বহু এনেকুৱা মিডিল ক্লাছ, আমি যিহেতু মিডিল ক্লাছ, আমাতকৈ লৱেৰ ক্লাছ ফেমিলিৰ হাতত প্ৰায় 10-15 লাখ টকা তেওঁলোকৰ বেংক একাউণ্টত ইতিমধ্যে জমা আছে। কিন্তু আমি বেংকৰূপ, উই আৰ বেংকৰূপ পাৰ্চন, কিন্তু আমাৰ বেংকত কোনো ধৰণৰ জমাপুঞ্জীও নাই আৰু LIC-সমূহো আমি সময়মতে প্ৰিমিয়াম দিব নোৱাৰোঁ। তেনেকুৱা আমাৰ মিডিল ক্লাছ বিভিন্ন সমস্যাত ভুগি থাকে। তো এই লোৱাৰ ক্লাছ যিসকল মিডিল ক্লাছতকৈ যিসকলক আমি গৰীব বুলি কওঁ, তেওঁলোকৰ কিন্তু 10-15 লাখ টকা বেংকৰ একাউণ্টত জমা আছে। তো এতিয়া আপুনি চাওক, আমাৰ কিন্তু উপাৰ্জন 3 লাখ টকাতকৈ ওপৰত মিডিল ক্লাছৰ, কিন্তু লোৱাৰ ক্লাছৰ আমাতকৈ কম তেওঁলোকৰ উপাৰ্জন 2 লাখতকৈ, কিন্তু তেওঁলোকৰ 10-15 লাখ টকা বেংক একাউণ্টত জমা আছে। কিন্তু আমাৰ মিডিল ক্লাছৰ 1 লাখ টকাও আমাৰ বেংকত জমা নাই। তো আপুনি চাওক, ৰেচন কাৰ্ড কাৰ প্ৰয়োজন? আমাক প্ৰয়োজন হয় নে নহয়? মিডিল ক্লাছৰ লোকসকলক প্ৰয়োজন হয় নে নহয়? তো গতিকে উপাৰ্জন যিহেতু আমাৰ 3 লাখতকৈ ওপৰত, কিন্তু তথাপিও আমাৰ দুখবোৰ কলাই বাচিয়ে নধৰে। তো তেনে সন্ধিক্ষণত আমি যি মিডিল ক্লাছৰ লোকসকল আছোঁ, তো বিষয়টো হৈছে বৰ স্পৰ্শকাতৰ। আৰু যিসকল মেট্ৰ' চিটিত থাকে, এনেকুৱা পৰিয়াল আমি দেখিছোঁ যিসকল প্লাষ্টিকৰ পৰা উপাৰ্জন বিচাৰি থাকে, তেওঁলোকৰ 15-20 লাখ টকা বেংকৰ একাউণ্টত আছে। তেওঁলোক কিন্তু প্লাষ্টিকৰ এই যি আৱৰ্জনাবোৰ কঢ়িয়াই ফুৰে। তো আপুনি চাওক, ৰেচন কাৰ্ড কাক প্ৰয়োজন হয়? তো চাবলৈ গ'লে যিসকলে ফুটপাথত বাস কৰে তেওঁলোকেহে এক প্ৰকাৰে চাবলৈ গ'লে এই ৰেচন কাৰ্ড পাবলৈ সক্ষম হ'ব। যিসকলে এই আৱৰ্জনাৰ পৰা ডেইলি উপাৰ্জন কৰে 2,000-3,000 টকা, কিন্তু কোনোমতে তেওঁলোকে এটা ভাড়া ঘৰত থাকি বসবাস কৰি আছে, কিন্তু তেওঁলোকৰ উপাৰ্জন ডেইলি 2,000-3,000 টকা। তো তেনে ক্ষেত্ৰত এই ফুটপাথত থকা বসবাস কৰা লোকসকলে ৰেচন পাবনে নাই, নে এওঁলোকে পাব? বিষয়বোৰ বৰ স্পৰ্শকাতৰ। আমি নিৰীক্ষণ কোনে কৰিব? সূক্ষ্মভাৱে নিৰীক্ষণ কৰাৰ খুব প্ৰয়োজন হৈ আহি পৰিছে। আৰু বৰ্তমান চৰকাৰখনে GSTও ক্ষেত্ৰত পুৰণি গাড়ী ল'লেও 18% GST এইটো এটা বান্ধি দিছে। তো এই বিষয়বোৰ আচলতে চাবৰ সময় আহিছে, কাক প্ৰয়োজন ৰেচন কাৰ্ডৰ। আৰু যদি দিবৰে ইচ্ছা নাই, তেতিয়াহ'লে চৰকাৰখনে নিদিলে হ'ল, কাকোৱে ৰেচন কাৰ্ড নিদিলে হ'ল। যিসকলে ফুটপাথত বাস কৰে বা যিসকলৰ কোনো ধৰণৰ উপাৰ্জনৰ পথ নাই বা কোনো উপাৰ্জন কৰা লোক নাই, তেতিয়াহ'লে তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰক। নহ'লে কিন্তু এই যি আয়ৰ উৎস বিচাৰি ৰেচন কাৰ্ড দিয়াৰ প্ৰয়োজনীয়তা নাই বুলি মই ভাবোঁ। গতিকে যিহেতু এই কথাখিনি ক'লোঁ, আপোনালোকৰ যদি এই কথাখিনি ভাল লাগিছে,
আৰু বহুতে মোৰ ভিডিঅ'বোৰ চাই কিন্তু কোনো ধৰণৰ লাইকটোতো দূৰৰে কথা ছাবস্ক্ৰাইব কৰিবলৈও তেওঁলোকে অপৰাগ হয় তো আপোনালোকৰ সহায়ে মোক উৎসাহিত কৰিব আৰু মোৰ কিছু ভিডিঅ' বনোৱাত আপোনালোকৰ এটা ছাবস্ক্ৰাইবে মোক সহায় কৰিব গতিকে ধন্যবাদ জনালোঁ আজিলৈ ইমানে